हेलो फ्रेंड्स, अस्सलाम वालेकुम। आज मैं আপোনালোকক দেখাম একদম সহজ পদ্ধতিৰে কেনেকৈ কেক বনাব পাৰি। এয়া চাই লওক, 3টা কণী লৈছোঁ আৰু এবাটি ময়দা আৰু চেম বাটিত এবাটি চেনি আৰু এইটো বেকিং পাউডাৰ। তো আহক চাই লওক, 3টা কণী মই মিক্সিত মাৰি ল'ম। কণীটো ভাঙি পেলাই 3টা দিছোঁ। এতিয়া আৰু মিক্সিত মাৰি লৈছোঁ কণী, চেনি আৰু এয়া চাওক। এতিয়া মই বাটিটো যোনটো বাটিত মই ময়দাটো লৈছোঁ, ময়দাটো এতিয়া ডাঙৰ বাটি এখনত ঢালি দিম। এইখন বাটিতে মই দিম আকৌ ৰিফাইন চেম কোৱাণ্টিটি, আৰু আপুনি বেকিং পাউডাৰ দিব 2 চামুচ। মই যেনেকৈ দিছোঁ চেম তেনেকৈ বনাব দেই, আপোনালোকক কম বেছি একো নিদিব। চাই লওক কিমানখিনি দিছোঁ, ইমানখিনিয়ে দিব, বেছি নিদিব। বেছি দিলেও বেয়া আৰু কম দিলেও বেয়া। কম দিলে বেছি ভালকৈ বস্তুটো নুফুলে আৰু এয়া ময়দাখিনি একেলগে কৰি ল'লোঁ। বেকিং পাউডাৰটোৰ লগত মই এইকেইটা একেলগে কৰি লৈছোঁ। বেকিং পাউডাৰটো এইটো চাই লওক, নামটো যদি আপোনালোকে চাব বিচাৰিছে চাই ল'ব। এইখন চামুচেৰে দিছোঁ, আপোনালোকৰ চেম এনেকৈ সৰু। এতিয়া মই এইখিনি মিক্স কৰি আছোঁ, বেকিংখিনি আৰু ময়দাখিনি। এয়া চাওক, মিক্স কৰি লোৱাৰ পিছত মই কি কৰিম, এই ময়দাৰ বাটিটোতেই মই ৰিফাইন বাটি লৈছোঁ, আৰু এই কণী আৰু চেনিবিলাকত এই চাওক ময়দাখিনি লাগি আছে। এইখন বাটি হয়, এইখিনি এতিয়া সেই চেনি আৰু কণী ফেটি লৈছিলোঁ যে এইখিনি ঢালি দিম, আৰু এইখিনি আকৌ ফেটি ল'ম মই মিক্সিত। আপুনি মিক্সিত নামাৰিলেও হাতেৰেও কৰিব পাৰিব। আৰু এইখনত মই কৰিম, নিমখ বা কিবা বালি গৰম কৰিম, গেছত বহালোঁ, আৰু এই ৰিফাইনখিনি বাকী আছিলে বাতিটোত ঢালি দিলোঁ, চাৰিওফালে কৰি দিলোঁ। এইটোত মই বাটাৰটো থ'ম, আৰু বাটাৰটো আৰু এয়া চাওক মিক্সিত মাৰি ল'লোঁ ৰিফাইন, চেনি আৰু কণী। এয়া চাই লওক খুব ধুনীয়া কৰি হৈছে। আপোনালোকে হাতেদিও কৰিব পাৰে। তাৰপিছত এতিয়া ময়দাখিনিত লাহে লাহে মই এইখিনি ঢালি দিম। ঢালি দিয়াৰ পিছত গোটেইখিনি ইয়াত লাগি ধৰিছে এয়া বাটিত। এয়া বেটাৰটো মই এতিয়া বাটিত ময়দাখিনি আছিলে যে এইখিনি ঢালি দিলোঁ, আৰু এয়া বেটাৰটো মই এতিয়া ফেটি ল'ম পূৰা ভালকৈ 10-15 মিনিটমান। আৰু এইডাল আপোনালোকে নাথাকিলে আপুনি চামুচ দি বা হাতেদিও কৰিব পাৰিব, একো নাই। ফিটাৰটোৰ লগত কথা, আৰু যিমান ভালকৈ ফেটি ল'ব ইমান বেছি চফ্ট হ'ব, ফুলিব, ভাল হ'ব কেকটো। আৰু মই এইটো দিয়ে কৰি আছোঁ, মই এইটো কৰিয়ে ভাল পাওঁ এয়া চাওক, মই পূৰা কৰি ফেটি ল'ম। মই আপোনালোকক দেখুৱাম পূৰা ফিটাটো হৈ গ'লে। এতিয়া চাওক বেটাৰটো লাহে লাহে ভাল হৈ আছে মোৰ। এতিয়া হৈ গ'ল, ফিটাটো হৈ গ'ল। এতিয়া মই এই বাটিটোত ৰিফাইন দি মোহাৰি লৈছিলোঁ গোটেই বাটিটো। তেতিয়া মই বেটাৰটো ইয়াত ঢালি দিম, আৰু এইটোৱে মই নিমখ গৰম কৰি থৈছোঁ যে এইখিনি ঢালিবৰ কাৰণে এক্সট্ৰা বাটি আকৌ বেটাৰটো ল'ম। এয়া চাওক বেটাৰটো কিমান ধুনীয়া হৈছে। এতিয়া ঢালি দি আছোঁ, একদম চাই ল'ব কিমান ক্ৰিমি হৈছে। আপোনালোকে যিমান ফিটিব ইমান ভাল হ'ব, এনেকুৱা ক্ৰিমি টাইপৰ হ'ব। এয়া চাওক নিজে নিজে কেনেকৈ পৰি আছে, বেকা বেকা হয়। মই কিন্তু একদম এনেকৈ বেকা বেকা কৰা নাই দেই, এইটো ফিটাৰ কাৰণে এনেকুৱা ক্ৰিমি হৈছে। আৰু এনেকৈ থপথপাই ল'ব যাতে ভিতৰত কিবা থাকি নাযায়, পূৰা যাতে হয়। এনেকৈ বালিটো গৰম কৰি লৈছিলোঁ, আৰু এয়া মাজত দি লৈছিলোঁ। আপোনালোকৰ এনেকুৱা যদি নাথাকে, আপোনালোকে কি কৰিব, শিলগুটি 3টামান দি ল'ব। আৰু এয়া চাওক বেটাৰটো ইয়াত মই ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত এইখিনি বহাই ল'লোঁ ভাপত, ঢাকনিতে ঢাকি দিলোঁ। এইখন চচপেনৰ ঢাকনিয়ে হয়, ভাপটো নোলায় বাৰু, কিন্তু তথাপিও মই গধুৰ কিবা এটা ওপৰত দি দিছোঁ যাতে ভাপটো উলিয়াই নাযায়। এয়া চাওক মাজে মাজে এনেকৈ চাই থাকিব। এয়া লাহে লাহে হৈ আছে কেকটো। এয়া চাওক কিমান ধুনীয়াকৈ ফুলিছে। আৰু লাখুটি এডালেৰে আপোনালোকে এনেকৈ খুচি চাব 10 মিনিট পিছে পিছে। যদি লাখুটি লাগি আহে ভাবিব যে কেকটো হোৱা নাই, আৰু অকণমান হ'ব। এয়া চাওক মোৰ লাগি ধৰা নাই, হৈ গ'ল আৰু মোৰ কেকটো। যদি লাখুটি ধৰি আহে ভাবিব যে নাই আৰু অকণমান হ'ব, মোৰ চাইছেনে লাগি ধৰাই নাই, হৈ গ'ল। মই এতিয়া গেছটো আপোনালোকে ল' ফ্লেমত দিব দেই। এয়া মোৰ গেছটো এতিয়া অফ কৰি দিলোঁ। এয়া চাওক ফাইনেলি কেকটো হৈ গ'ল। আপোনালোকে এনেকৈ চাইড দি পেলাই এইটো লাগি ধৰিব ন, তো আপোনালোকে তলত বাটিত কাগজো এখন দিব পাৰে। মই কাগজটো দিয়া নাই বাৰু,
আৰু চাওক কিমান ছফ্ট হৈছে। মই আপোনালোকে চুৰি দি পেলাইও এনেকৈ সেইটো এৰাই ল'ব, বাতিৰ পৰা লাগি ধৰে ন। মই চুৰিটো বিচাৰি পোৱা নাই আৰু কি কৰিম, এইটোৱে আৰু ওচৰত পাইছোঁ, এইটোৱে দিয়ে আৰু মই হেৰি কৰি আছোঁ। চাই ল'ব, এনেকৈ এৰাই ল'ব। এৰাওঁতে মই মানে অকণমান সাৱধানকৈ এৰাব যাতে ভাঙি নাযায়। চাওক আকৌ দেখাই আছোঁ কিমান ছফ্ট হৈছে বস্তুটো, বহুত ভাল। মই আকৌ এবাৰ বনাই খাইছিলোঁ, যেতিয়া মই ভিডিঅ' বনোৱা নাছিলোঁ। বহুত ভাল লাগিছে। আপোনালোকেও খাই চাবচোন, বনাই পেলাই চাবচোন, খাই পেলাই কেনেকুৱা লাগে আৰু মোক জনাব। চাওক অকণমান এৰাইও আহিছে বাতিৰ পৰা লওঁতে, একদম ছফ্ট হৈছে। চাওক ধৰিবই নোৱাৰি, আপুনি খাব আৰু গমেই পাব যে কেনেকুৱা হৈছে। এনেকৈ বনাবচোন মোৰ ভিডিঅ'টো চাই পেলাই, আৰু কমেণ্টত জনাবচোন আপোনালোকৰ কেকটো কেনেকুৱা হয়। চাওক মই আপোনালোকক কাটি দেখাই আছোঁ। আৰু যদি ভাল লাগে মোৰ ভিডিঅ'টো, আপোনালোকেও এনেকৈ বনাব, চাব কেনেকুৱা হয়। প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ, একদম বহুত ভাল হ'ব। আৰু যদি আপোনালোকৰ ভাল লাগে কেকটো, যদি এনেকুৱা মোৰ নিচিনা টেষ্টি হয়, আপোনালোকে খাই পেলাই কেনেকুৱা লাগে মোক জনাব, আৰু কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মই লাহে লাহে এনেকৈ আপোনালোকক আপডেট দি থাকিম। মোৰ ভিডিঅ' সৰু সুৰা ভিডিঅ'বিলাক আপোনালোকৰ যদি ভাল লাগে আপোনালোকে চাব। চাওক একদম বহুত ধুনীয়া ছফ্ট হৈছে, একদম ধৰিবই নোৱাৰি ঘৰত বনোৱা বুলি, কিনা কেকৰ দৰেই হৈছে। আপোনালোকেও খাই চাবচোন কেনেকুৱা লাগে, বনাই চাবচোন আৰু মোক জনাব। বাই বাই।